হেল্ল' নমস্কাৰ ৰাইজ। এতিয়া কি কয় তুমি হেৰি অসমীয়াত কি কয় নাজানো। এতিয়া আমাৰ ভাষাত মানে মিমুক কওঁ আমি। আৰু এইপিনে আছে এতিয়া হৈছে ডাঙৰ হৈ আহে না বাগৰিয়ে গেল, মানে ভাঙিয়ে গেল আৰু কি। ইটা এলাহে ওলাই আহিছে, খাই না নাখায় কবিতো মিমুক কওঁ আমি। এতিয়া মানে আমাৰ ভাষাত, আমাৰ ৰাভা ভাষাত। ইফালে আছে কলো বাগান, চাহ এতিয়া কেৰেলাৰ কলো বাগান মানে কি বঢ়িয়া করে ৰুই চাহ কলো বাগান পানী পৰি আছে এতিয়া। মানে আমিতো পানী কওঁ, অসমীয়াত মানে বৰষুণ দি আছে না কি কয় তো ক'ব নাপাওঁ। ইফালে কলো গাছটা কাটি আহে না আৰু কিবা ৰুইছে চাতো। এতিয়া মানে কি গাছ নাজানো, আমাৰ তাতেতো পোৱাই নাযায়। এতিয়া কি কয় এতিয়া হেৰি পাচি ইটা হেৰি ইটাৰ লগতে মাটি উঘাই কেৰেলাত মানে কচুটা কি বঢ়িয়া হৈ আছে কালাৰিং। পানী পৰিছেতো, পানী আছে কচুত। এইফালে আছে মধু গাছ, এটা হৈছে মধু ফুলি আছে। মধু গাছ আছে, তামোল গাছ আছে আৰু ইফালে নাৰিকল গাছ। এটা হৈছে চিগুন গাছ, বম ডাঙৰ হৈছে। কি চাপৰা হৈ গৈছে, ঠানিগিলা কাটি নিদিয়া হ'ব তাৰ কাৰণে চাপৰা হৈ গৈছে। কি ভাল হৈ আছে নাৰিকল গাছটা পেন হৈয়া। নাৰিকল গাছ তামোল গাছ বৰাবৰ কিন্তু এতিয়া ছোট নাৰিকল গাছগিলা। এতিয়া চাউগুৱা গাছ আছিল মৰিয়ে গেল, ঠানি ঠানি মৰিয়ে গেল, চেচ নফলে আৰু। এইটা আমাৰ ৰুমটা, আমি থকা ৰুমটা এটা কেৰেলাৰ মানে ৰুম আমাৰ বিল্ডিং দেই, 2 তলা বিল্ডিং। আমি তলত থাকোঁ, মানুহগিলা ওপৰত থাকে। এটা কলো গাছ কলো বাগান মানে কেৰেলাৰ। এটাই হয় আমাৰ ৰুম। কেৰেলাৰ পাথৰগিলা চাতো কি ডাঙৰ ডাঙৰ, বেছি নালাগে গাঁঠিব, বেছি পাথৰে নালাগে আমাৰ উঠিব কাৰণে। এটা আমাৰ ৰুমটা তলৰ ৰুমটা এটা দেই, আমাৰ লাষ্টৰ ৰুমটা এটাই হয় আমাৰ ৰুম। পাছফালে চাতো ৰুমৰ অৱস্থা কি লেতেৰা, ৰুম মালিক চাফা কৰি নিদিয়ে। এইগিলা ওলগিলা ৰুই দিছে, কি ডাঙৰ ডাঙৰ হৈ আহিছে, বম ডাঙৰ ডাঙৰ হয় কিন্তু দেই। এটাই হয় আমাৰ ৰুম। এইগিলা লেতেৰা গিলা চা কি বঢ়িয়া হৈ আছে লেতেৰা গিলা।